নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছ ফৰ ক্লাছ 9লৈ তোমালোকক মই সুস্বপ্নাই স্বাগতম জনাই আজি এটা নতুন ক্লাছলৈ আগবাঢ়িছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় ভাবিছা আজি মেমৰ মুড ভাল কাৰণ ক্লাছলৈ আহোঁতেই গান গাই আহিছে। নিশ্চয় আজি মই তোমালোকক অসমৰ আধুনিক অসমীয়া তথা ভাৰতৰ গীতি কবিতাৰ ইতিহাসত বিশেষ স্থান লাভ কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি কবিতা পঢ়াবলৈ আগবাঢ়িছোঁ। কবিতাটিৰ নাম কি জানানে? প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। এইটো একচুৱেলি এইটো এটা গান হয় ভূপেন হাজৰিকাৰ, তোমালোকৰ পাঠত কবিতা হিচাপে দিছে। এতিয়া মই যে তোমালোকৰ ওচৰত গান গালোঁ, এইটো কাৰ গান? ভূপেন হাজৰিকাৰ, নহয় জানো? তোমালোকে নিশ্চয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বহুত গান আছে, তোমালোকে সকলো জ্ঞাত, তোমালোকে জানা, প্ৰায়খিনি গানেই জানা। তথাপিও তোমালোকৰ একেবাৰে অন্তৰ কাষত লাগি থকা বা একেবাৰে চিনাকি গানটোৱে মই অকণমান গুণগুণাই দিলোঁ যাতে তোমালোকৰ অনুমান কৰিব পাৰা যে মেমে পঢ়াব লোৱা পাঠটো এই প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এইটোৱেই হ'ব, কাৰণ ডক্টৰ ভূপেন হাজৰিকাৰ পাঠ কিতাপত এইটোৱেই আছে। এতিয়া আমি আহিছোঁ ডক্টৰ ভূপেন হাজৰিকা বিষয়ে জানিবলৈ। এতিয়া তোমালোকক মই কৈছোঁৱেই যে আধুনিক অসমীয়া তথা ভাৰতীয় গীতি কবিতাৰ ইতিহাসত বিশেষ স্থান লাভ কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাই। এতিয়া এইজনৰ মহান পুৰুষৰ জন্ম কেতিয়া হৈছিলে? 1826 চনত। ক'ত হৈছিলে? 8 ছেপ্টেম্বৰত। ক'ত হৈছিলে? শদিয়াত। তাৰপিছত চাবাতে গুৱাহাটী আৰু তেজপুৰতে স্কুলীয়া শিক্ষা লাভ কৰিছিলে আৰু গুৱাহাটী কটন কলেজৰ পৰা তেওঁ কি কৰিছিলে? আই এ পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰিছিলে। পৰৱৰ্তী সময়ত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰাও শিক্ষা বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰাৰ লগতে উক্ত বিশ্ববিদ্যালয়ৰ পৰা PhD উপাধি লাভ কৰে। তেওঁ বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰতো কাৰ্যৰত আছিল। তেখেতে 1956 চনত এৰাবাটৰ সুৰ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু 8খন অসমীয়া, এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ইয়াৰে কেইখনমান হ'ল শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী, চিৰাজ আদি। আৰু তেখেতৰ সম্পাদিত আলোচনী হৈছে আমাৰ প্ৰতিনিধি, বিন্দু, প্ৰতিধ্বনি আদি। তেখেতৰ ৰচিত গ্ৰন্থ 50খনতকৈও অধিক হ'ব। আৰু এখেতে অৰ্ধশতাধিক বঁটা সন্মান লাভ কৰিছিল আৰু সেইসমূহৰ ভিতৰত কি আছিলে? ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদাচাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান আদি বিশেষভাৱে উল্লেখযোগ্য। আৰু এইজনা মহান মনীষীৰ কেতিয়া মৃত্যু হৈছিলে? 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে যিমানেই ক'বলৈ নোযোৱা কম হ'ব, কিন্তু এতিয়া তোমালোকৰ ক্লাছটো আমি নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত কৰিবলগীয়া হয়, যাৰ কাৰণে মই তোমালোকক ইমানখিনি বহলাই ক'বলৈ সুযোগটো পোৱা নাই। যি কি নহওক, আশা কৰিছোঁ তোমালোকে কিতাপত ভালদৰে চাই ল'বা। যিমানখিনি মই পাৰি তোমালোকক কৈ গৈছোঁ। আৰু তোমালোকৰ মেইন যিটো কিতাপৰ বিষয়, কবিতাটোৰ বিষয়, সেইটো তোমালোকে বুজি নাপাবা, গতিকে সেইটোহে মই বেছি গুৰুত্ব দিছোঁ যে সেইটো বুজাবলৈ। বাকী তোমালোকে কিতাপত পাই যাবা, যিখিনি পাই যোৱা হয় সেইখিনি মই ইমান নুবুজাওঁ। এতিয়া চাবা, আমি কবিতাটোৰ মাজলৈ আহিছোঁ।
এতিয়া কবিতাটোত কি আছে? প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। এতিয়া কবিতাটো আমি পঢ়িবলৈ যাওঁতে প্ৰথমতে কবিতাটো আমি স্পষ্টকৈ পঢ়িব লাগিব, যাতে তাত কোনো ধৰণৰ উচ্চাৰণৰ ভুল নহয়। তাত দাঢ়ি কমা য'ত যি আছে আমি যাতে সেইখিনি ভালদৰে লগাই পঢ়িব পাৰোঁ। এতিয়া কবিতাটো পঢ়িবলৈ যাওঁতে মই প্ৰথমতে এবাৰ কবিতাটো পঢ়ি দিছোঁ, তাৰপিছত মই তোমালোকক ইয়াৰ ভাৱখিনি বুজাই দিম। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে, অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লোঁ, তুমিয়েইতো কৈছিলা ৰাতিপুৱা, যিমানেই বিলাই দিবা সিমানেই মহান হ'বা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া, অৱদানৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু ব্ৰজক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কবিতাটি পঢ়িব পাৰিবা, কাৰণ মই এবাৰ ভালদৰে পাঠ কৰি দিছোঁ। এতিয়া আমি আহিছোঁ কবিতাটোৰ মূল ভাৱটোলৈ। কবিতাটোত কি কৈছে এতিয়া চাবা। প্ৰথম যিটো পংক্তি তাত কি কৈছে যে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? এতিয়া আমি ধুমুহাৰ শক্তিৰ কথা জানো, নাজানো জানো? ধুমুহা আহিলে আমাৰ ভয় লাগে নালাগে? কিমান ঘৰ দুৱাৰ গছ গছনি ভাঙি চিঙি আহে, হয়নে নহয়? গতিকে ডক্টৰ ভূপেন হাজৰিকাদেৱে ধুমুহাৰ যি শক্তি, সেই শক্তিখিনি তেওঁ বিচাৰিছে। কেনেকৈ বিচাৰিছে শুনিবা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? যে ধুমুহাই প্ৰশ্ন কৰিছে মোক যে তোমাক কি লাগে, তোমাৰ কি অধিকাৰ আছে, তোমাক কি লাগে? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। তেতিয়া কি কৈছে? কবি গীতিকাৰ ডক্টৰ হাজৰিকাদেৱে কৈছে যে মই মনৰ দুৱাৰখন নিৰ্ভীকভাৱে সাহসেৰে খুলি ক'লোঁ যে সেই ধুমুহা, তোমাৰ যি শক্তি, সেই শক্তি মোক দিয়া। কি কৰিব ধুমুহাৰ শক্তিখিনি লৈ পেলাই? কবিয়ে ধুমুহাৰ শক্তিখিনি লৈ কি কৰিব? কবিয়ে ধুমুহাৰ শক্তিখিনি লৈ পেলাই কি কৰিব? যে সমাজত যি মানৱীয়তাৰ সোঁত, তেওঁ সেইটি বোৱাই ৰাখিব বিচাৰিছে। সমাজত মানৱীয়তাটো জীয়াই ৰাখিব বিচাৰিছে। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? এতিয়া বজ্ৰৰ গৰ্জনে কিমান ডাঙৰ আৱাজ হয়, কিমান ডাঙৰ শব্দ হয় বজ্ৰৰ যেতিয়া গাজে। এতিয়া কি কৈছে? বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? কবি সুধিলে যে তোমাৰ কাম্য কি, তুমি কি বিচাৰা? মই ক'লোঁ, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠতে দিয়া। তেতিয়া কবিয়ে কি কৈছিলে? যে বজ্ৰ, মোক তোমাৰ যি শক্তিশালী কণ্ঠ, যি উদাত্ত কণ্ঠ, সেই কণ্ঠটি দিয়া, যাতে মই সেই কণ্ঠতে, কবি নিজেই গীতিকাৰ, কবিয়ে ভাবিছে যে মই বজ্ৰৰ দৰে সেই ডাঙৰ কণ্ঠটি যেতিয়া মই পাম, সেই কণ্ঠৰে মই দানৱৰ সমাজতো মানৱৰ গীত গাব পাৰিম। ইয়াত কি হৈছে? কবিতাটোৱে মানৱতাৰ সুৰ প্ৰবাহিত হৈ আছে। কবিতাত মানৱতাৰ ভাৱটোৱে বেছিকৈ প্ৰকাশ পাইছে। আৰু ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি বজ্ৰৰ দৰে শক্তিশালী উদাত্ত কণ্ঠটি কবিয়ে লৈ সমাজত কি কৰিব বিচাৰিছে? মানৱতাৰ যি সোঁত, সেই সোঁত বোৱাব বিচাৰিছে। আৰু সমাজৰ উত্তৰণত
এই শক্তি প্ৰয়োগ কৰিবলৈ কবি অতিকৈ আগ্ৰহী। এই কীৰ্তিফাঁকিৰ জৰিয়তে তেওঁ বিশাল মানৱীয় অনুভূতিক বাংমীয় কৰি তোলাৰ সমৰ্থ হৈছে। তোমালোকে নিশ্চয় প্ৰথম পেৰাগ্ৰাফটো প্ৰথম পংক্তিটো বুজি পাৰিছা। এদিন আকাশে ক'লে জনৈক গীতিকাৰে, অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লোঁ, তুমিয়েইতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হ'বা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজিছাই, সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। এতিয়া এই কবিতাফাঁকিত কি কৈছে? কবিয়ে কৈছে যে দানৱৰ মাজতো মানৱৰ কি কৈছে গীত গোৱা কবিৰ বিশাল হৃদয়ৰ পৰিচয় ইয়াত দাঙি ধৰিছে। আৰু কি কৈছে? অকণি আকাশ বিচৰা জনৈক গীতিকাৰৰ বিপৰীতে সৰ্বাকাশ সত্তা অৰ্থাৎ বিশাল আকাশৰ দৰে দৃষ্টি বিচৰা কবি সকলোখিনি বিলাই দি মহান হোৱাৰ যি মূল মন্ত্ৰ, সেই মূল মন্ত্ৰৰে সঁচা উদাৰতাৰ পৰিচয় দাঙি ধৰিছে। ইয়াত সেয়েহে কবিয়ে কি কৈছে যে আকাশক সংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা বিচাৰি আহ্বান জনাইছে, যে আকাশ তুমি সংকীৰ্ণতা এৰি দিয়া আৰু পূৰ্ণ বিশালতা দিয়া, যাতে কবিয়ে দানৱৰ মাজত মানৱৰ গীত গাব পাৰে। ইয়াত কি হৈছে? উক্ত কবিতাফাঁকিত কবিৰ মহানুভৱতাৰ পৰিচয় ফুটি উঠিছে। এতিয়া আমি আহিছোঁ তৃতীয় পংক্তিলৈ। তাত কি কৈছে? যে মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। কবিয়ে এতিয়া কি কৰিছে? যে গীত গাবলৈ যিবিলাক উৎপ্ৰেৰণাদায়ক উপাদান প্ৰকৃতিৰ পৰা লাভ কৰিছে, তেওঁ সেই উপাদানসমূহৰ পৰা নানা গুণ নিহিত হৈ থকাটো বিচাৰিছে। যে মহাকাশে দিলে মোক বিশাল দৃষ্টি, মহাকাশে কবিক কি দিছিলে? যে বিশাল দৃষ্টি দিছিলে আৰু ধুমুহাই প্ৰচণ্ড শক্তি দিছিলে। বজ্ৰই কবিক কি দিছিলে? উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। এই গোটেইখিনি কবিয়ে বিচাৰিছে, যিখিনি মহাশক্তিবান প্ৰকৃতিৰ যিখিনি উৎপ্ৰেৰণাদায়ক শক্তি, এই সকলোখিনিৰ পৰা কবিয়ে কি বিচাৰিছিলে? শক্তি বিচাৰিছিলে। আৰু এই শক্তিৰে কবিয়ে কি কৰিব বিচাৰিছিলে? এই শক্তিখিনি লৈ কবিয়ে মানৱৰ গীত গাব বিচাৰিছিলে, দানৱৰ সমাজত মানৱৰ গীত গাব বিচাৰিছিলে, আৰু কবি সফলো হৈছিলে, কাৰণ এইখিনি বস্তু কবিয়ে প্ৰকৃতিৰ পৰা পাইছিলে। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। এতিয়া চাবাচোন, প্ৰকৃতিৰ যিবিলাক উৎপ্ৰেৰণাদায়ক উপাদান, আকাশ, ধুমুহা, বজ্ৰ আদিৰ যি নিজা গুণ, সেই গুণসমূহ কবিয়ে লাভ কৰি তেওঁৰ কলিজাৰ সঁচা সুৰ সিক্ত গীতেৰে দিগন্ত কপাব বিচাৰিছে, চাৰিওফালে কপাই তুলিব বিচাৰিছে। কবিয়ে এই গুণসমূহ লৈ সৃষ্টি কৰা গীতেৰে মানৱ সমাজৰ লগতে দানৱৰ সমাজতো মানৱৰ গীত গাই কি কৰিব বিচাৰিছিলে? অভিলাষ পূৰ্ণ কৰাৰ প্ৰয়াস কৰিছে। উৎপ্ৰেৰণাদায়ক যিবিলাক প্ৰকৃতিৰ উপাদান, এই সকলোখিনি উপাদান কবিয়ে লৈ তেওঁ দানৱৰ সমাজত মানৱৰ গীত গোৱাৰ যি অভিলাষ সেইসমূহ পূৰ্ণ কৰাৰ তেওঁৰ প্ৰয়াস কৰিছে। এতিয়া আমি কবিতাটোৰ শেষত আহি উপস্থিত হৈছোঁহি। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু ব্ৰজক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। এতিয়া কি কৈছে? মুমূৰ্ষ মানৱক। মুমূৰ্ষ মানৱ মানে মুমূৰ্ষ শব্দটোৰ অৰ্থ হৈছে মৃতপ্ৰায়। গতিকে কি কৈছে? যে মৃতপ্ৰায় মানুহক যদি কিঞ্চিতো জীৱনৰ বিদ্যুৎ অৰ্থাৎ জীৱনী শক্তি সদৃশ পোহৰ যদি দিব পাৰোঁ, তেতিয়া কি হ'ব? আকাশ, ধুমুহা আৰু ব্ৰজ
তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। যদি মই এই শক্তিখিনি পাই, যদি মই এই প্ৰকৃতিৰ উৎপ্ৰেৰণাদায়ক উপাদান আকাশ, ধুমুহা, বজ্ৰৰ পৰা এই শক্তিখিনি পাই, মৃত্য পাই মানুহক বিদ্যুৎ অৰ্থাৎ জীৱনী শক্তি সদৃশ পোহৰ যদি কিঞ্চিতো দিব পাৰোঁ, তেতিয়াহ'লে সেই আকাশ, ধুমুহা আৰু বজ্ৰ তোমাৰ শ্ৰীচৰণত মই শতবাৰ প্ৰণিপাত কৰোঁ বুলি কবিয়ে কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে কবিতাটি সুন্দৰভাৱে বুজি পাইছা, কাৰণ ইয়াত কবিতাটোত মানৱতাৰ সুৰটো ফুটি উঠিছে। এতিয়া আমি কবিতাটি শেষ হোৱাৰ পিছত পাঠটোত থকা যিখিনি প্ৰশ্ন উত্তৰ লগতে তোমালোকৰ শব্দৰ অৰ্থ সেইখিনি তোমালোকে ভালদৰে চাবা। প্ৰশ্ন উত্তৰ মই নেক্সট ক্লাছত তোমালোকক মই দিম, তোমালোক আলোচনা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।